নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো অসম চৰকাৰৰ চাকৰি আসাম পুলিচ এডিআৰই গেট 3 এণ্ড গেট 4 চাকৰি পাবলৈ হলে আপোনালোকক লাগিব ডমিসাইল এণ্ড পিআৰসি ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে 27 আগষ্ট 2024 বিধানসভাত এই বিষয় ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে ৰাজ্য প্ৰতিটো চাকৰি ক্ষেত্ৰত থলুৱা যুৱক যুৱতীয়ে যাতে সুযোগ লাভ কৰে তাৰ বাবে 90% চাকৰি সংৰক্ষিত কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ বাবে ৰাজ্য চৰকাৰে অচিয়ে এক স্থায়ী বাসিন্দা ডমিসাইল নীতি গ্ৰহণ কৰিব এই বিষয়ে আপোনালোকে গম পালে অসম চৰকাৰৰ চাকৰি যিখিনি ভেকেন্সি ওলাই সেই ভেকেন্সি কি আমাৰ থলুৱা যুৱক যুৱতী সকলে যাতে চাকৰি পায় 90% তাৰ বাবে অচিয়ে এক স্থায়ী বাসিন্দা ডমিসাইল নীতি গ্ৰহণ কৰিব আৰু সদনত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চাকৰিসমূহত যাতে বাহিৰৰ যুৱক যুৱতীয়ে সুযোগ ল'ব নোৱাৰে যেতিয়া ডমিসাইল নীতিটো গ্ৰহণ কৰিব তেতিয়া আমাৰ অসমৰ বাহিৰৰ ওয়েষ্ট বেংগল বা কলকাতা হেবিলাক লোৱা আহি পিনে আমাৰ অসমত চাকৰি ল'ব নোৱাৰে এই বিষয়ে গম পালে আমাৰ যেতিয়া ডমিসাইল নীতিটো গ্ৰহণ কৰিব আমাৰ অসম চৰকাৰে তেতিয়া বাহিৰৰ কেণ্ডিডেটে আহি আমাৰ অসম চৰকাৰৰ চাকৰি যিকোনো পদতে এপ্লাই কৰিব নোৱাৰে বা চাকৰি তেওঁলোকে নাপায় আমাৰ অসমৰ থলুৱা যুৱক যুৱতী সকলহে অসম চৰকাৰৰ চাকৰি বিলাকত পাব যেতিয়া ডমিসাইল নীতিটো গ্ৰহণ কৰিব এই বিষয়ে আপোনালোকে গম পালে তাৰ বাবে ৰাজ্য চৰকাৰে স্থায়ী বাসিন্দা নীতি চলিত বৰ্ষতে গ্ৰহণ কৰিব এটো বছৰৰ শেষতে ডমিসাইল নীতিটো হয়তো গ্ৰহণ কৰিব আৰু লগতে কৈছে যে ইয়াৰ ফলত স্থায়ী বাসিন্দা নোহোৱা প্ৰাৰ্থীয়ে 10% চাকৰিতেহে আবেদন কৰিব পাৰিব যিসকল হয়তো ডমিসাইল নাথাকিব তেওঁলোকে অনলি 10% চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে কৈছে যে যিহেতু ন্যায়ালয়ত নিৰ্দেশ আছে যে চাকৰি ক্ষেত্ৰত সংৰক্ষণ কৰিব নোৱাৰি হে দিকটো প্ৰতি নজৰ দিয়ে বিধানসভাত আইন প্ৰণয়ন কৰি চৰকাৰে চাকৰি সংৰক্ষণৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াকে স্পষ্ট কৰে যে 90% চাকৰি থলুৱাৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে যি 10% বাহিৰাৰ প্ৰাৰ্থীৰ বাবে খোলা থাকিব বাহিৰা মানে নহয় আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'বই লাগিব কিন্তু বাহিৰাৰ বাবে আমাৰ ডমিসাইল যিসকলৰ নাথাকিব তেওঁলোকৰ কাৰণে 10% চাকৰি খোলা থাকিব সেইসকলৰ প্ৰাৰ্থীয়ে চাকৰিৰ বাবে স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ যিসকলৰ ডমিসাইল নাথাকিব তেওঁলোকে যি 10% অসম চৰকাৰৰ চাকৰি পদৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে কিন্তু পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স দিব লাগিব এই বিষয়ে আপোনালোকে গম পালে যিসকলৰ হয়তো ডমিসাইল সাৰ্টিফিকেট তেওঁলোকে হয়তো বনাব নোৱাৰে তেওঁলোকৰ কাৰণে পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট লাগিবই 10% চাকৰি পাবে আৰু যিখিনি আপোনালোকৰ 90% ভেকেন্সি আহিব 100 ভাগত 90% ভেকেন্সি থাকিব সেই ভেকেন্সি খিনিত ডমিসাইল 90% লাগিব মানে 90% ল'ৰা-ছোৱালী আমাৰ অসমৰ চাকৰি খিনিত সুযোগ পাব যুৱক যুৱতী সকলে আৰু 90% কেণ্ডিডেটক আমাৰ যিখন ডমিসাইল নীতি গ্ৰহণ কৰিব সেই ডমিসাইলখন লাগিব হয়তো এই বছৰৰ শেষৰ ডিসেম্বৰ মাহতে হয়তো এই নীতিটো গ্ৰহণ কৰিব এই বিষয়ে আপোনালোকে গম পালে চিন্তা কৰিব কোনো কাৰণে আমাৰ অসমৰ যুৱক যুৱতী সকলৰ কাৰণে এই খবৰটো বহুতে ভাল খবৰ হ'ব কাৰণ যেতিয়া এছএছসি জিডি কনষ্টেবলৰ ভেকেন্সি ওলাব এতিয়া 5 ছেপ্টেম্বৰ 2024 তাৰে হয়তো বহু বাহিৰা কেণ্ডিডেট আহে যেতিয়া ডমিসাইল নীতিটো গ্ৰহণ কৰিব তেতিয়া হয়তো বাহিৰা কেণ্ডিডেট আহি আমাৰ অসমৰ ভেকেন্সি বিলাকত ফিল আপ কৰিব নোৱাৰে আৰু অসমৰ যোনসকল কেণ্ডিডেটৰ হয়তো ডমিসাইল নাই ডমিসাইলৰ কাৰণে হয়তো এটা ৱেবছাইট খুলি দিব আৰু সেই ৱেবছাইটতে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ যি ডকুমেন্ট বিচাৰে সেই ডকুমেন্টছ খিনি লাগতিয়াল যিখিনি ডকুমেন্ট বিচাৰে সেই লাগতিয়াল যদি ডকুমেন্টছ খিনি আপোনালোকৰ যদি আছে তেতিয়া হলে আপোনালোকে হয়তো খুব কম দিনৰ ভিতৰতে আপোনালোকে হয়তো ডমিসাইলখন পাই যাব এতিয়া হয়তো যিখিনি আপোনালোকৰ এডিআৰই গেট 3 বা গেট 4 ইন্টাৰভিউ হ'ব বা আসাম পুলিচৰ ইন্টাৰভিউ হ'ব তাৰ হয়তো ডমিসাইল পিআৰসি ইমান ইম্পৰ্টেন্ট নহব কাৰণ গম পাইছে এতিয়ালৈকে বৰ্তমান এই নীতিটো গ্ৰহণ কৰা নাই চলিত বৰ্ষৰ শেষৰ ফালেহে এই নীতিটো গ্ৰহণ কৰিব বুলি কৈছে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে আপোনালোকে এই ডমিসাইল বা পিআৰসি এতিয়া লাগিব বুলি আপোনালোকে এতিয়া যেতিয়া আপোনালোকৰ ইন্টাৰভিউ হ'ব অসম পুলিচৰ ইন্টাৰভিউ অক্টোবৰ মাহত এতিয়া লাগিব বুলি আপোনালোকে নাভাবিব এই বিষয়ে আপোনালোকে গম পালে এটো আছিল আমাৰ সিএম ছাৰে ডমিসাইল এণ্ড পিআৰসি বিষয়ে যি কলে সকলো তথ্য ভিডিওটো যেতে সম্পূৰ্ণৰূপে তথ্য জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক আৰু যদি আপোনালোকে আমাৰ প্ৰথমবাৰ কাৰণে যদি আমাৰ চেনেললৈ আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ